বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই হাঁহ নমস্কাৰ সকলোকে মৰ্নিং লাইভৰ এই বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে মানুহৰ বিহু আৰু বহাগ বিহুৰ এইকেইটা দিনত উলহ মালহ সকলোতে দেখিবলৈ পোৱা গৈছে ঢোল পেপাৰ গগনাৰ মাত শুনিবলৈ পোৱা গৈছে আনহাতে ডাল ভৰিৰ যিহেতু কপৌ ফুলিছে কেতেকীও ফুলিছে আমি দাদা এই মুহূৰ্তত আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আজি মানুহ বিহু হয় গতিকে সকলোকে মানুহ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজিৰ দিনটোত মই প্ৰথমতে গ্ৰহগতিৰ পজিশ্যনলৈ যাম আজি লগ্নত বৃহস্পতি তাৰমানে বৃষ ৰাশি ৰবি মেঘ ৰাশিত বহি আছে টুঙি হৈ আছে আজি শুক্ৰ বুধ শনি ৰাহু মীন ৰাশিত বহি আছে কেতু আজিৰ দিনটোত কন্যা ৰাশিত বহি আছে আজি মংগল বহি আছে কৰ্কট ৰাশিত আৰু চন্দ্ৰ তুলা ৰাশিত আজি 15 এপ্ৰিল তিথি কৃষ্ণা দ্বিতীয়া আজিৰ দিনটোত অস্তিক যুগ তুলা ৰাশি বৈশ্যবৰ্ণ বিশাখা নক্ষত্ৰ দেৱালীগঞ্জ যাত্ৰা শুভ অমৃত যুগ উত্তৰ দিশত নাই শুভ কৰ্মৰ বাবে দিনটো শুভ ফলদায়ক হ'ব আজি তিতা ভেঁকুৰি খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল কম এৰিছ কাপছ এণ্ড ওৱানছ এই দুখন টেৰট কাৰ্ড ল'লোঁ এই দুখন কাৰ্ড মতে আজি পিতৃৰ আকস্মিক শৰীৰ বেয়া হ'ব পাৰে আজিৰ দিনটোত ঘৰুৱাৰ ক্ষেত্ৰত পত্নী আৰু ভনীৰ পৰা সহায় সহানুভূতি লাভ ভ্ৰমণত বাধা প্ৰেমত সাৱধান হোৱা দিনটোৰ লাকি কালাৰ অৰেঞ্জ কালাৰ আনলাকি কালাৰ ব্লু কালাৰ এতিয়া আহক বৃষ ৰাশিলৈ পেণ্টাকলছ এণ্ড কাপছ টৰাছ আজি খৰচাৰ মাত্ৰা বৃদ্ধি পাব পাৰে বিয়া বাৰুৰ ক্ষেত্ৰত যোগাযোগ আদিত বাধা পাব বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব প্ৰেমত সন্দেহ থাকিব পাৰে আজিৰ দিনটোত কামাখ্যা মন্দিৰত পূজা পাতল আগবঢ়াওক আৰু কেঁচা গাখীৰ দক্ষিণাৰ সৈতে দুখীয়াজনক দান দিয়ক ভাল হ'ব ৰেড কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি কাপছ এণ্ড ওৱানছ এই দুখন কাৰ্ড মতে আজি মাংগলিক কৰ্মত খৰচাৰ মাত্ৰা বৃদ্ধি বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ বিদ্যাত বাধা আছে প্ৰেমত শুভ ফল পাব দিনটোত পিংক কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱানছ এণ্ড কিং অফ শ্বপছ আজি বিহু বুলি দুখীয়া ল'ৰা ছোৱালীক আৰু বিধৱা তিৰোতাক কাপোৰ কানি দক্ষিণা পিঠা পনা আদি দান কৰক শুভ ফল পাব দিনটোত শৰীৰ স্বাস্থ্য শুভ সামাজিক ব্যস্ততা বৃদ্ধি শিক্ষাৰ্থীসকলৰ দিনটো শুভ নিকটাত্মীয়ৰ আৰোগ্য লাভ প্ৰেমত বাধা আছে আজি মেৰুণ কালাৰ ইউজ কৰক পাৰ্পল কালাৰ আনলাকি ঠিক আছে দাদা আমি এখন পত্ৰ এইখিনিতে লৈ লওঁ দেখিছে কিৰিয়ং ডাঙৰীয়া প্ৰথমতে আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ জ্যোতিষশাস্ত্ৰৰ মতে বিহুৰ সময়তে কিবা নিয়ম কানুন মানি চলিব লাগে নেকি আৰু শেষত তেওঁ কৈছে যে প্ৰাগনৈতৰ সমূহ কৰ্মকৰ্তালৈ তেওঁ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে ধন্যবাদ জনাইছোঁ আপোনাক হয় বিহু বুলিলেতো বিশেষকৈ বহাগ বিহুত বহুত নিয়ম কানুন আছে যদি আপুনি মানি চলিব পাৰে গোটেই বছৰটোত আপোনাৰ কোনো ধৰণৰ অপায় অমংগল অনিষ্ট কৰিব নোৱাৰে আৰু ভাল ফল পায়ে থাকিব বিহুৰ দিনা একচুৱেলি স্নান কৰোঁতে সৰ্বশুদ্ধি ব্যৱহাৰ কৰিব লাগে ৰাশি অনুযায়ী চেনি নিমখ মৌ গাখীৰ ইত্যাদি খায় আৰু গোঁসাই বিহুৰ দিনাটো গোঁসাই ঘৰত পূজা পাতল আদি আগবঢ়াব লাগে আৰু নাহৰ পাতত লিখিব লাগে দেৱদেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাতবৃষ্টি হৰদেৱ মহাদেৱ নমস্তুতে আৰু বিহুৰ এই সময়ছোৱাত বাঁহৰ আগ ভাং দুটুৰাৰ পুলি আদি যদি আপুনি ৰুৱে তেতিয়া শিৱই সন্তুষ্টি লাভ কৰে আৰু বিহুৰ পিছত বোৱা বিহুৱান অৰ্থাৎ বিহু চেৰা কিন্তু ল'ব নালাগে তেতিয়া মৃত্যুৱে কাষ চাপি আহে আৰু বিহুৰ সময়ত হুঁচৰি গোৱা লোকৰ আশীৰ্বাদ ল'লে স্বৰ্গত স্থান পায় বুলি কোৱা হৈছে গৰু বিহু মানুহ বিহু গোঁসাই বিহু আদিত শৰাই দিব পাৰে পিঠা পনা আদি সকলোকে খুৱাওক হাত বিহু চেনেহী বিহু ৰাঙলী বিহু আদিত দুখীয়াজনক দৈ চিৰা পিঠা পনাতে খাবলৈ দিলে আপুনি আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু চেৰা বিহুৰ দিনা কিন্তু সাত শাক খাব লাগে আৰু বিহুৱান ডাঙৰজনক উপহাৰ দিয়ক নাপাহৰিব তেতিয়া দেৱতাৰো আশীৰ্বাদ পাব সৰুক কিন্তু পিঠা পনা খাবলৈ দিয়া হয় আৰু বিহুৰ সময়ত যদি ৰাতিপুৱা ভাগত আপুনি তিতা খায় জলপান কৰাৰ লগতে পিঠা পনা ক্ৰীম দৈ চিৰা আদি খায় আৰু বিহু নাম হুঁচৰি আদি শুনিব পাৰে তেতিয়া কিন্তু গোটেই বছৰটো আপোনাৰ কোনো ধৰণৰ দুখ কষ্ট নাথাকে শান্তিৰে কটাব পাৰে ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী ৰাশিফললৈ আগবাঢ়োঁ হয় ওৱানছ এণ্ড শ্বৰ্টছ সিংহ ৰাশি দিয়ক আজি পাৰিবাৰিক শান্তি অব্যাহত থাকিব সন্তানৰ শৰীৰ সম্পৰ্কে সচেতনতা অৱলম্বন কৰক ব্যৱসায় বাণিজ্যত ধন বিনিয়োগ কৰিব পাৰে প্ৰেমত উৎসাহ থাকিব হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া আহক
কাপছ এণ্ড কাপছ কোনে ৰাখে আজি কৰ্মপ্ৰাৰ্থীয়ে ধৈৰ্যৰ পৰীক্ষা দিব লাগিব মাটি বাৰীক লৈ বিবাদ আজি স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক মধ্যম ফল প্ৰেমত বিয়া বাৰুৰ যুগ চিলভাৰ কালাৰ লাকি পিংক কালাৰ নালাগে এতিয়া আহিছোঁ ওৱান্স এণ্ড পেণ্টাকুলছ তুলা ৰাশি লিব্ৰা আজি পত্নীৰ সহযোগ লাভ ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় প্ৰেমত কষ্ট আছে লাকি কালাৰ হ'ব ব্লু কালাৰ আনলাকি কালাৰ হ'ব ৰেড কালাৰ এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ আজিৰ দিনটোত যদি ডিজেবল পাৰ্চনক আপুনি বিহু বুলি নতুন কাপোৰ কানি দক্ষিণাৰ সৈতে আগবঢ়ায় তেতিয়া বিশেষ শুভ ফল লাভ কৰিব পাৰিব আজি শিল্পীসকলে নানা ফালেদি অৰ্থ লাভ কৰিব পাৰিব সন্মান লাভ কৰিব ব্যৱসায় বাণিজ্যত আৰ্থিক লাভ চাকৰিয়ালৰ দিনটোত শুভ ফল লাকি কালাৰ হ'ব গ্ৰে কালাৰ আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম দাদা আজি বিষয় কেনেধৰণৰ জনাব বিচাৰিব দৰ্শকক হয় আজিৰ বিষয় হৈছে গোঁসাই বিহু কাইলৈ গোঁসাই বিহু গতিকে সেই সম্পৰ্কে ক'ম গোঁসাই বিহু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম ধৰ্মই এসময়ত অধিকাংশ লোককে প্ৰভাৱান্বিত কৰিছে ইয়াৰ ফলশ্ৰুতিতে বহাগ বিহুৰ 7টা গুৰুত্বপূৰ্ণ দিনৰ মাজত গোঁসাই বিহু অন্তৰ্ভুক্ত হ'ল এইদিনা গোঁসাই ঘৰ সত্ৰ নামঘৰ মন্দিৰ সাৰি মুচি চাকি বন্তি জ্বলাই নাম কীৰ্তন পূজা পাঠ কৰা হয় গৰখীয়া বা কিশোৰসকলক চাহ জলপান খুৱাব লাগে মন্দিৰত ফুলাম গামোচা দিয়াৰ লগতে গুৰু ভকত পূজাৰীলৈ বস্ত্ৰ দান কৰিব লাগে ঘৰখন সাৰি মুচি পুৱা ভাগতে নতুন গামোচা দি ধূপ চাকি জ্বলাব ভক্তিমূলক গীত নাম কীৰ্তন কৰিব গৰখীয়া ল'ৰা আৰু শিশুসকলক বিহুৱান দি পিঠা পনা জলপান আদি খুৱাব তেতিয়াহে গোঁসাইৰ আশীৰ্বাদ লাভ কৰিব আৰু সাত বিহুৰ যিহেতু প্ৰতিটো দিনৰে খুব সুন্দৰ মহত্ব আছে আৰু পৰম্পৰা অনুসৰি সকলোৱে খুব সুন্দৰকৈ মানি আহিছে প্ৰতিটো দিন আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু যিহেতু প্ৰতিদিনে পুৱা আমাৰ এই সময়ছোৱাত অনুষ্ঠানটি চাই আৰু যথেষ্ট লোকে আপোনালৈ ফোনো কৰিছে যিহেতু আমি দাদা আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় কাপছ এণ্ড নাইট অফ চ'পছ ধনু ৰাশি চেটিৰিয়াছ আজি শৰীৰৰ যত্ন লোৱা উচিত হ'ব ঘৰুৱা দিশত মধ্যম ফল বিদ্যাত অধিক যত্ন লোৱাৰ প্ৰয়োজন নিবনুৱাসকলে কৰ্ম সংস্থাপন পাব আজিৰ দিনটো ধনু ৰাশিৰ জাতক জাতিকাসকলে দিন দুখীয়াক দান ধ্যান কৰক ব্লেক কালাৰ ৰাখি চিলভাৰ কালাৰ নালাগে এতিয়া আহক মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ পেণ্টাকুলছ এণ্ড এইজ অফ চ'পছ এই দুখন কাৰ্ড মতে সন্তানৰ বিয়া বাৰুৰ যুগ ছুটি ভ্ৰমণৰ যুগ নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি পাৰিবাৰিক দিশত কিছু চিন্তা থাকিব প্ৰেমত মধ্যম ফল আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে পিঠা পনা লগত দক্ষিণা আদি যদি দুখীয়া তিৰোতাক আগবঢ়াব পাৰে আৰু পুৱা ভাগত কামটো কৰক নিশ্চয় শুভ ফল লভিব পাৰ্পল কালাৰ ৰাখি ব্লু কালাৰ নালাগে এতিয়া আহক কুম্ভ ৰাশি কাপছ এণ্ড নাইট অফ ওৱান্স একুৰিয়াছ আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ পৰা সতৰ্কতা অৱলম্বন কৰক বিদ্যাত সফলতা লাভ কন্যা সন্তানৰ বিয়া বাৰুৰ যুগ ব্যৱসায় বাণিজ্যত উন্নতি গ্ৰীণ কালাৰ ৰাখি ব্লেক কালাৰ নালাগে এতিয়া আহিছোঁ মীন ৰাশিলৈ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি ভ্ৰমণ নকৰাই ভাল হ'ব নতুন যোগাযোগ আদিত উপকৃত কৰিব শৰীৰ শুভ ব্যৱসায় বাণিজ্যত মধ্যম ফল বিবাহৰ যোগাযোগত বাধা আছে প্ৰেমত সন্দেহ থাকিব আজি মীন ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ পাত্ৰত অকণমান পিঠা পনা ৰাখিব আৰু দক্ষিণাৰ সৈতে দুখীয়াজনক দান কৰক ভাল ফল পাব য়েলো কালাৰ লাকি হোৱাইট কালাৰ আনলাকি ধন্যবাদ আমি অনুষ্ঠানটো শেষ কৰিম দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাব হয় আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক আপুনি প্ৰাগ নিউজৰ লাইভত পাব লগতে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এই অনুষ্ঠানটিৰ পৰা এইখিনিতে মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ